মই মোৰ পত্নীক 3 তালাক দিয়া নাছিলো। এই ভাষ্য আমাৰ নহয়। এই ভাষ্য চমকাৰ নিবাসী মাইনুল হকৰ। তালাক দিয়া নাম তাক কোৰ্টত দিবছে দিছো। মই ধনৰ বিনিময়ত বটদ্ৰৱা আৰক্ষীক মেনেজ কৰা নাছিলো। মই আদালতত তাইক বিবাহ বিচ্ছেদ দিছো। মই ৰেজিয়া বেগমক দাবী ধমকি দিয়া নাছিলো। মাৰপিট কৰা নাছিলো। ৰেজিয়া বেগম তাইৰ আত্মীয়ৰ ঘৰত নাছিল, মোৰ ঘৰতেই আছিল। মই কোনো পৰকীয়া কৰা নাছিলো। আজি বটদ্ৰৱাৰ চমকাত এডল সাংবাদিকৰ আগত এনেদৰে কয় চমকা গাঁৱৰ আব্দুল হামিদৰ পুত্ৰ মাইনুল হকে। ৰেজিয়া বেগমে মোৰ বিৰুদ্ধে বটদ্ৰৱা থানাত যি এজাহাৰ দাখিল কৰিছে সেইবোৰ সম্পূৰ্ণ মিছা। যোৱা 11 মাৰ্চত মোৰ বিৰুদ্ধে যিবোৰ বাতৰি সম্প্ৰচাৰ হৈছিল সেইবোৰ সম্পূৰ্ণ মিছা। আজি সাংবাদিকৰ আগত এনেদৰে চমকাৰ গাঁৱৰ যুৱক মাইনুল হকে মন্তব্য কৰিছে। নাই তাক কি হাৰাস্তি কৰা নাই তাক মই এনে থানা উচিত এনে মিছামিছি হেৰি কৰিছে তাক বোলে থানা উচিত বোলে পইচা দিছো মই কৈছো যে একো দিয়া নাই ছেকেণ্ড হৈছে কৈছে পইচা একো দিয়া নাই তালাক দিয়া নাই নেকি আপুনি 3 তালাক দিছে বুলি না তালাক দিয়া নাই মই তাক কোৰ্টত দিবছে দিছো কোৰ্ট দিবছে তাক তেওঁ দাবী তুমি কিবা মাৰপিট কৰিছে বুলি শুনিছো নাই তাক একো মাৰপিট কৰা নাই একো মাৰপিট কৰা নাই এনে মিছা কৈছে আচ্ছা হি আত্মীয় ঘৰত আছে বুলি কৈছে না এইটো মিছা মোৰ ঘৰতে আছিল হি আপোনাৰ ঘৰত থাকি আপোনাৰ মোৰ ঘৰতে মই দাবী দিছো তথাপি মোৰ ঘৰতে আছিল এতিয়া হি আজি এসপ্তাহ হৈছে মোৰ ঘৰৰ পৰা তাক ওলাই দিছো কিমানটা কেছ কৰিছে মোৰ পৰা থানাত কিজনে 5টা মান কেছ কৰিছে কোৰ্টত 4-5টা মান কেছ কৰিছে আপুনি তো চেক কৰিলে কোৰ্টত চেক কৰি তথাপি আপোনাৰ ঘৰ নাই ঘৰতে আছে কিমান দিন আজি এসপ্তাহ হৈছে মোৰ ঘৰতে দিছে কোৰ্টত তাই আপোনাক ডাইভোৰ্স দিয়া নাই তাক দিয়া নাই মই তাক ডাইভোৰ্স দিছো কোৰ্টত ৰেজিয়া বেগম ঘৰত লংকা টুঙিয়া আপোনাৰ নাম মোৰ নাম মাইনুল হক আপোনাৰ ঘৰ চমকা মই জানো এই বিষয়ে মই জানো মাইনুল হক মোৰ সম্বন্ধীয় মানুহ হয় আজি প্ৰায় 6 মাহৰ আগৰ পৰাই দুই পক্ষৰ ফালৰ পৰা কেছ মামলা হৈ আছে বটদ্ৰৱা থানাতে কেছ দুই পক্ষই কৰি আছে ইয়াৰ লগতে মাইকীজনীয়ে বা বোৱাৰীজনীয়ে কোৰ্টতো কেছ কৰিলে কেইবাটাও ঘোৰাকেইদাপি মাৰপিট কেছ 5টা না 6টা কেছ চলি আছে তাৰ অন্তৰালত ৰৈ আছে আমি ৰাইজ হিচাপে চমকা ৰাইজ হিচাপে জানিব পাৰিছো আৰু চাই আছো দেখি আছো এই বোৱাৰীজনী চৰিত্ৰহীন আজি 6 মাহ আগৰ পৰাই মাইনুলৰ স্টেটমেন্ট মতে জন্মদিন মতে তেওঁ বহুত ধৰণৰ মাইকীজনীক বহুত ধৰণৰ চেষ্টা চলাইছিলে ভাল হোৱাৰ বাবে কিন্তু মাইকীজনী কোনো ধৰণৰ কথা প্ৰসংগ কথা তেওঁ মানা নাই তেওঁ দিনৰ ভাগত ঘৰৰ পৰা ওলাই যায় ৰাতি 10টা 11টা 12টাত ৰাতি আহি সোমাইহি সুধিলেও মাইকীজনীয়ে কয় বোলে অত গৈছিলে তত গৈছিলে এনেকুৱা কাৰুকাৰ্য তাৰ পৰিণামত আমি গম পাই আছো যে তেওঁ বিভিন্ন মানুহৰ লগত প্ৰেম প্ৰীতি ব্যস্ত হৈ থাকে টুকটুকিয়াৰ পৰা আদিলুৰ ৰহমানৰ ৰিপৰ্ট এনিভাৰো 24